নমস্কাৰ বন্ধুসকল, আপুনি ভাবি আছে নেকি যে 2026 চনত 60,000 টকাত এটা ভাল গেমিং পিচি বনোৱাটো সম্ভৱ নহয়? মানুহে কয় যে বাজেট বাঢ়ি গৈছে, কিন্তু আজি মই আপোনালোকক প্ৰমাণ কৰি দেখুৱাম যে মাত্ৰ 60,000 টকাত এনেকুৱা এটা পিচি সাজিব পাৰিব যিয়ে GTA 6 বা চাইবাৰপাংকৰ দৰে গেমো অনায়াসে চলাব। আজি আমি ব্যৱহাৰ কৰিম AMD Ryzen আৰু NVIDIA RTX পাৱাৰ। ছাবস্ক্ৰাইব কৰি লওক কাৰণ এইটো এটা ফুল বিল্ড গাইড হ'বলৈ গৈ আছে। আমাৰ এই বিল্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হ'ল প্ৰচেছৰ। আমি লৈছোঁ AMD Ryzen 5 5600X। বহুতে ক'ব পাৰে যে এইটো অলপ পুৰণি, কিন্তু 60,000 বাজেটত ইয়াৰ পাৰফৰ্মেঞ্চ আজিও অপ্ৰতিৰোধ্য। কি পইণ্টছ 6 কোৰ 12 থ্ৰেড 3.7 GHz বেছ ক্লক, যিটো 4.6 GHzলৈ বুষ্ট হয়। ইয়াত আপুনি গেমিঙৰ লগতে মাল্টিটাস্কিং আৰু ষ্ট্ৰীমিঙো কৰিব পাৰে। টিপছ: যদি আপোনাৰ বাজেট আৰু 2-3 হাজাৰ কম, তেন্তে আপুনি Ryzen 5 5600 ল'ব পাৰে, যিটো X ভেৰিয়েণ্ট আহে তাক আপোনালোকে নল'ব পাৰে। পাৰফৰ্মেঞ্চত বিশেষ পাৰ্থক্য নাই। এতিয়া আহোঁ আটাইতকৈ দামী আৰু দৰকাৰী পাৰ্টটোলৈ, গ্ৰাফিক্স কাৰ্ড। আমি ইয়াত ব্যৱহাৰ কৰিছোঁ Zotac GeForce RTX 3050 6GB এডিশ্যন। হোৱাইট ইজ GPU 2026 চনত DLS ডিপ লাৰ্ণিং ছুপাৰ চেম্পলিং বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ সহায়ত আপুনি কম বাজেটত হাই ৰেজলিউশ্যনত স্মুথ গেমিং পাব। অল্টাৰনেটিভ: যদি আপোনাক কেৱল ৰ পাৱাৰ লাগে আৰু ৰে ট্ৰেচিঙৰ দৰকাৰ, তেন্তে AMD Radeon RX 6600ও ল'ব পাৰে, যিয়ে গেমিঙত অলপ বেছি FPS দিয়ে। মাদাৰবোৰ্ড: আমি লৈছোঁ Gigabyte B550M DSTH AC। ইয়াত ইনবিল্ট ৱাইফাই আৰু ব্লুটুথ আছে। 4টা ৰেম স্লট আছে, গতিকে ভৱিষ্যতে আপুনি ৰেম বৃদ্ধি কৰিব পাৰে। ৰেম: গেমিঙৰ বাবে 8GB এতিয়া নচলে। আমি লৈছোঁ Corsair Vengeance 16GB DDR4 8GB দুটা ষ্টিপছ। সদায় ডুৱেল চেনেল ব্যৱহাৰ কৰিব। ইয়াৰ দ্বাৰা গেমিঙত 15 পৰা 20% অধিক স্পীড পোৱা যায়। ষ্ট'ৰেজ: হাৰ্ড ডিস্কৰ দিন গ'ল। আমি লৈছোঁ WD Blue 500GB NVMe Gen 4 SSD। ইয়াৰ দ্বাৰা আপোনাৰ উইণ্ডোজ মাত্ৰ 10 ছেকেণ্ডত বুট হ'ব আৰু গেমবোৰ লোড হওঁতে সময় নালাগে। পাৱাৰ ছাপ্লাই এণ্ড কেবিনেট। পাৱাৰ ছাপ্লাইত কেতিয়াও কৃপণালি নকৰিব। আমি লৈছোঁ কুলাৰ মাষ্টাৰ 550 ৱাট 80+ ব্ৰঞ্জ। ই আপোনাৰ দামী পাৰ্টছবোৰক শ্বৰ্ট চাৰ্কিটৰ পৰা বচাই ৰাখিব। কেবিনেট: দেখিবলৈ ধুনীয়া হ'বলৈ আমি লৈছোঁ ME Sport ICE112। ইয়াত আগৰ পৰাই 3টা RGB ফেন আহে, যিয়ে পিচিটো ঠাণ্ডা কৰি ৰাখিব আৰু দেখিবলৈ আপোনালোকক এজন প্ৰ' গেমাৰ দৰে লাগিব। তেন্তে এই সকলোবোৰ মিলাই আমাৰ বাজেট হ'ল 53,000 পৰা 55,000 টকা। বাকী 5,000 টকাৰে আপুনি গেমিং মাউচ, কীবৰ্ড আৰু এযোৰ হেডফোন ল'ব পাৰে। পাৰফৰ্মেঞ্চ ছামাৰী: ভেলৰেণ্টত 300+ FPS, GTA 5ত 100+ FPS। যদি আপুনি এই পাৰ্টছবোৰ এমেজন লিংক বিচাৰে, ডেছক্ৰিপশ্যনত চাব পাৰে। কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো কমেণ্ট কৰি জনাওক। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় আই অসম।